বিল আছিদনা অসমৰ এনেকুৱা এটা কোনো সাংস্কৃতিক অনুষ্ঠান আজিলৈকে পোৱা নাই য'ত ৰাজীৱ শদিয়াই গীত পৰিৱেশন কৰা নাই। গতিকে এতিয়া বিভিন্ন ক্ষেত্ৰৰ মানুহ তালৈ গৈছে, ৰাইজ তালৈ গৈছে, এটা গণশিল্পীৰ তেওঁক স্বীকৃতি প্ৰদান কৰা হৈছে। এইবাৰ আমি যিখন অনুষ্ঠান পাতিম অসম খিলঞ্জীয়া দিৱস, খিলঞ্জীয়া দিৱসৰ মূল যিখন আমাৰ মঞ্চখন আমি ৰাজীৱ শদিয়াৰ নামত আমি নামাকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু তেওঁৰ আদ্যশ্ৰাদ্ধ হৈ যোৱাৰ পিছতে গতিকে পৰিয়ালটোৰ সাহস হিচাপে থিয় হৈ থকাৰ আমি এটা পৰিকল্পনা ইতিমধ্যে কৰা হৈছে, যিটো আমি পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয় অৱগত